Good evening, everyone. Welcome to my YouTube channel, Philosophy Online Classes. আজি আমি উচ্চতৰ মাধ্যমিকৰ HS সেকেন্ড ইয়াৰৰ তৰ্ক বিজ্ঞান আৰু দৰ্শনৰ প্ৰথম পাঠটিৰ অন্তৰ্গত নিগমন অনুমান আৰু আগমন অনুমানৰ মাজৰ পাৰ্থক্যৰ বিষয়ে আলোচনা কৰিম। তো ইতিমধ্যে তোমালোকে যোৱা ক্লাছত আমি পঢ়াইছো নিগমন অনুমান আগমন অনুমান এই বিষয়ে তোমালোকে অৱগত হৈছাই। তো আজি আমি সেই আলোচনালৈ আমি ঘূৰি নাযাওঁ। আজি আমি নিগমন অনুমান আৰু আগমন অনুমানৰ মাজৰ পাৰ্থক্যখিনিহে আলোচনা কৰিম। তো যিয়েই নহওক মই ক্লাছটি আৰম্ভ কৰি দিছোঁ। যদি তোমালোকৰ কিবা কোৱেৰিজ থাকে, কিবা প্ৰশ্ন থাকে, তোমালোকে কি কৰিব পাৰা, কমেণ্ট ছেকশ্যনত প্ৰশ্ন কৰিব পাৰা। তো যিয়েই নহওক প্ৰথমতে আমি কি কৰিব লাগিব, পাৰ্থক্য বা প্ৰভেদৰ ক্ষেত্ৰত 1 নম্বৰত আমি লিখিব লাগিব এই যে দুয়োটাৰ যে সংজ্ঞা আছিলে, অৰ্থাৎ সূত্ৰ যে আছিলে, সেই সূত্ৰ দুটা আমি লিখি দিব পাৰোঁ, হয়নে? এই সূত্ৰ দুটাৰ পৰা আমি কি কৰিম, আকৌ এটা এটাকে পাৰ্থক্য বা বৈসাদৃশ্যবোৰ লিখি যাব পাৰিম। তো তথাপিও মই কৈ দিছোঁ সূত্ৰটো, যি অনুমানত সাৰ্বিক বা সামান্য সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাক কি বুলি কোৱা হয়, তাক নিগমন অনুমান বুলি কোৱা হয়। আনহাতে যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাক কি বুলি কোৱা হয়, আগমন অনুমান বুলি কোৱা হয়। তো এটা পাৰ্থক্য আমাৰ হৈ গ'ল। এতিয়া আমি 2 নম্বৰ পাৰ্থক্যটোলৈ যাম। এই সংজ্ঞাটোৰ পৰাই কিন্তু আমি পাৰ্থক্যখিনি লিখিব পাৰিম। তো 2 নম্বৰ পাৰ্থক্যটো আমি লিখিম, 2 নম্বৰ পাৰ্থক্যটো লিখিম যে নিগমন অনুমানত সামান্য বা সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ পৰা বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানলৈ উপনীত হোৱা যায়। আনহাতে আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰ পৰা বা সত্যৰ পৰা সামান্য বা সাৰ্বিক সম্বন্ধ সত্যলৈ উপনীত হোৱা যায়। তো এই কথাখিনি আমি কি কৰিব লাগিব, এটা এটাকে পঢ়িব লাগিব। তো মই কথাখিনি বৰ্ডত লিখি দিয়াটো মই উত্তম বুলি ভাবোঁ। তো যিয়েই নহওক মই কি কৰিম, এতিয়া বৰ্ডত লিখি দিম দেই। ইয়াতে আমি এইটো নিগমন অনুমানৰ নিগমন অনুমান নিগমন, এতিয়া আগমন অনুমান। 1 নম্বৰত আমি সূত্ৰটো লিখিব পাৰোঁ, সেইটো আমি ইয়াতে নিলিখোঁ। তো ইয়াতে আমি লিখিম নিগমন অনুমানত সিদ্ধান্তত সামান্য বা সাৰ্বিক সত্যৰ পৰা বিশেষ বিশেষ সত্যলৈ উপনীত হোৱা যায় বা পাৰি দেই, হোৱা যায় বা পাৰি। তো ইয়াৰ বিপৰীতে লিখিব পাৰোঁ বা আনহাতে লিখিব পাৰোঁ। যিহেতু আমি বাকচ দিছোঁ, গতিকে ইয়াতে আনহাতে সেইবিলাক লিখাৰ কোনো প্ৰয়োজন নাই। তো ইয়াতে আমি 1 নম্বৰ দিম। এতিয়া আহিব আমাৰ আগমন অনুমান। আগমন অনুমানৰ সিদ্ধান্তত ইয়াতে আমাৰ নিগমন অনুমান উল্টাটো হ'ব। আগমন অনুমানৰ সিদ্ধান্তত বিশেষ বিশেষ সত্যৰ পৰা সামান্য
সামান্য বা সাৰ্বিক সম্বন্ধৰ জ্ঞানলৈ সম্বন্ধৰ জ্ঞানলৈ উপনীত হ'ব পাৰি। তো প্ৰথমটোত লিখিলোঁ নিগমন অনুমানৰ সিদ্ধান্তত সামান্য বা সাৰ্বিক সত্যৰ পৰা বিশেষ সত্যলৈ উপনীত হোৱা যায়। ঠিক আছে। দ্বিতীয়তে আমি লিখিলোঁ আনহাতে বা সেইটো আমি লিখাৰ প্ৰয়োজন নাই যে আগমন অনুমানৰ সিদ্ধান্তত বিশেষ সত্যৰ পৰা সামান্য বা সাৰ্বিক সম্বন্ধৰ জ্ঞানলৈ বা সত্যলৈ উপনীত হোৱা যায় বুলি লিখিব পাৰোঁ দেই। উপনীত হোৱা যায়। তো 1 নম্বৰটো অলৰেডি আমাৰ কি হৈ গ'ল হ'ল। এতিয়া আমি 2 নম্বৰত লিখিম। 2 নম্বৰ কি লিখিম যে নিগমন অনুমানৰ কি কৰা হয়, নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে। আগমন অনুমানৰ সিদ্ধান্ত এতিয়া আমি 2 নম্বৰ লিখিম। আগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক হ'ব পাৰে। তো আমি 2 নম্বৰ কি লিখিলোঁ? 2 নম্বৰ লিখিলোঁ যে নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে। ইয়াৰ বিপৰীতে আগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ কি হ'ব পাৰে, বেছি ব্যাপক হ'ব পাৰে বা সমান ব্যাপক হ'ব পাৰে। তো তাৰপিছত আমি 3 নম্বৰত লিখিম। তো নিগমন অনুমানৰ সিদ্ধান্ত 3 নম্বৰত লিখিম আমি নিগমন অনুমানৰ তো 2 নম্বৰটো আমাৰ হৈ গ'ল। এতিয়া আমি 3 নম্বৰটোলৈ আগবাঢ়িম। ঠিক আছে। এতিয়া 3 নম্বৰটো হ'ব যে নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা কি হয়, অনিবাৰ্যভাৱে নিশ্চিত হয়। আনহাতে বা কিন্তু আগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে কি নহয়, নিশ্চিত নহয়। মই আৰু এবাৰ কৈ দিছোঁ। 3 নম্বৰ পইণ্টটো হ'ব যে নিগমন অনুমানৰ সিদ্ধান্ত পৰা অনিবাৰ্যভাৱে নিশ্চিত হয়। ইয়াৰ বিপৰীতে আগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা নিশ্চিত নহয়। ঠিক আছে। তো এতিয়া আমি 4 নম্বৰটোলৈ আগবাঢ়িম। তো 4 নম্বৰটো হৈছে যে নিগমন অনুমান কেৱল আকাৰগত সত্যতাৰ লগত জড়িত, কিন্তু আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰ সত্যতাৰ লগত জড়িত। এতিয়া মই বোৰ্ডত লিখি দিম যাতে তোমালোকৰ নোটছ বনোৱাৰ ক্ষেত্ৰত কি হয়, অকণমান সুবিধা হয়।
নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে কি হয় নিশ্চিত হয় ইয়াৰ উল্টোটো আমি লিখি দিম হয় না আগমন অনুমানৰ সিদ্ধান্ত আগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত নহয় ঠিক আছে এতিয়া 4 নম্বৰটো লিখিম 4 নম্বৰটো কি পঢ়িলো আমি 4 নম্বৰটো পঢ়িলো নিগমন অনুমান কেৱল আকাৰগত সত্যতাৰ লগত জড়িত দেই তো আমি জানো কি নিগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত কিন্তু আগমন অনুমান কি হয় আমাৰ আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰ সত্যতাৰ লগত আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰ সত্যতাৰ লগত জড়িত তো অলৰেডি আমি চাৰিটা কি পালো চাৰিটা প্ৰভেদ পালো এতিয়া আমি 5 নম্বৰ প্ৰভেদটো লিখিম 5 নম্বৰ প্ৰভেদটো হৈছে যে নিগমন অনুমানৰ সিদ্ধান্ত কি হয় সদায় নিশ্চিত স্বভাৱৰ হয় নিগমন অনুমানৰ সিদ্ধান্ত সদায় নিশ্চিত স্বভাৱৰ হয় ইয়াৰ বিপৰীতে আগমন অনুমানৰ সিদ্ধান্ত কি হয় নিশ্চিত স্বভাৱৰ নহয় বৰঞ্চ সম্ভাৱনামূলকহে হয় গতিকে আমি তেনেকৈ লিখিব পাৰিম যে নিগমন অনুমানৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় আনহাতে আগমন অনুমানৰ সিদ্ধান্ত সম্ভাৱনামূলকহে হয় 5 নম্বৰ লিখিম নিগমন অনুমানৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় আনহাতে আগমন অনুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক হয় সম্ভাৱনামূলক তো তাৰপিছত এনেকৈ আমি পৰ্যায়ক্ৰমে কি কৰিব পাৰিম সংজ্ঞাটোৰ ফালৰ পৰা অৰ্থাৎ সূত্ৰৰ পৰাই কি কৰিব পাৰিম আমি আৰু কেইটামান পাৰ্থক্য লিখিব পাৰিম তো আৰু পাৰ্থক্য কেনেকৈ লিখিম আমি যে ইতিমধ্যে আমি কৈছোঁ যে নিগমন অনুমানৰ কি কৰা হয় যে সামান্য বা সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ পৰা বিশেষ সত্যলৈ উপনীত হোৱা যায় অৰ্থাৎ নিগমন অনুমান কি কৰা হয় যে সকলৰ পৰা কিছুমানলৈ গতি কৰা হয় নিগমন অনুমানত সকলৰ পৰা কিছুমানলৈ কি কৰা হয় গতি কৰা হয় তো এই কথাটো আমি কিন্তু ইয়াতে লিখিব পাৰোঁ
তো তোমালোকৰ উদ্দেশ্যে কি কৰা হৈছে কেইবাটাও প্ৰভেদ ইয়াতে লিখি দিয়া হৈছে গতিকে তোমালোকে ইয়াৰ মাজৰ পৰা যিকোনো 4টা পঢ়িব লাগিব হয় না যিকোনো 4টা পঢ়িবা কাৰণ পৰীক্ষাত হয় 2টা সুধে নহলে 4টা সুধে তো যিকোনো আমি 4টা বা 2টা পঢ়িব লাগিব তো আমি লিখিম 5 নম্বৰ অলৰেডি হৈ গ'ল আমাৰ এতিয়া 6 নম্বৰটো লিখিম আমি যে নিগমন অনুমানত সকলৰ পৰা কিছুমানলৈ গতি কৰা হয় নিগমন অনুমানত সকলৰ পৰা কিছুমানলৈ গতি কৰা হয় অৰ্থাৎ আমি বেছিৰ পৰা কি কৰোঁ কমলৈ গতি কৰোঁ অৰ্থাৎ সকলৰ পৰা কিছুমানলৈ গতি কৰা হয় তো তাৰ পিছত আমি ইয়াতে লিখিব পাৰোঁ যে আগমন অনুমানত ইয়াৰ উলোটাটোহে হয় হয়নে আগমন অনুমানত কিছুমানৰ পৰা সকললৈ গতি কৰা হয় আৰু এটা লিখিব পাৰোঁ আমি 7 নম্বৰ যে নিগমন অনুমানত কি কৰা হয় ঊৰ্ধ্বমুখী গতি লক্ষ্য কৰা হয় বা পৰ্যবেক্ষণ কৰা হয় নিগমন অনুমানত সৰি ঊৰ্ধ্বমুখী নহয় নিগমন অনুমানত নিম্নমুখী বা অধমুখী গতি লক্ষ্য কৰা হয় বা পৰ্যবেক্ষণ কৰা হয় আনহাতে আমি ইয়াতে 7 নম্বৰত কি লিখিম ইয়াৰ উলোটাটো লিখিম অৰ্থাৎ ঊৰ্ধ্বমুখী গতি আগমন অনুমানত ঊৰ্ধ্বমুখী গতি লক্ষ্য কৰা হয় বা পৰ্যবেক্ষণ কৰা হয় তো এনেকৈ আমি কেইবাটাও আৰু পাৰ্থক্য লিখিব পাৰোঁ প্ৰভেদ লিখিব পাৰোঁ যেই নহওক তো ইতিমধ্যে আমি কি কৈছোঁ এই 7টামান পাৰ্থক্যৰ বিষয়ে তোমালোকক অৱগত কৰিলোঁ তো এইকেইটা মই আৰু এবাৰ গাই দিছোঁ এফালৰ পৰা গাই দিছোঁ 1 নম্বৰ তোমালোকে কি কৰিবা নিগমন অনুমান আৰু আগমন অনুমানৰ সংজ্ঞাটো লিখি ল'বা সূত্ৰটো লিখি ল'বা দেই সূত্ৰটো লিখিলা তো তাৰ পিছত লিখিবা তোমালোকে যে নিগমন অনুমানৰ সিদ্ধান্তত সাৰ্বিক বা সামান্যৰ পৰা বিশেষ সত্যলৈ উপনীত হোৱা যায় 1 নম্বৰ লিখিলোঁ আমি 2 নম্বৰ লিখিম এতিয়া অৰ্থাৎ আমি এতিয়া লিখিম যে আনহাতে আগমন অনুমানৰ সিদ্ধান্তত বিশেষ সত্যৰ পৰা সামান্য সত্য বা সাৰ্বিক সত্যলৈ উপনীত হোৱা যায় লিখিলোঁ আমি এতিয়া 2 নম্বৰ লিখিম যে নিগমন অনুমানৰ সিদ্ধান্ত কেতিয়াও আশ্ৰয় বাক্যতকৈ ব্যাপক হ'ব নোৱাৰে কিন্তু আগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ কি হ'ব পাৰে বেছি ব্যাপক হ'ব পাৰে বা সমান ব্যাপক হ'ব পাৰে এতিয়া আমি 3 নম্বৰ লিখিম যে নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে কি হয় নিশ্চিত হয়
তাৰপিছত ইয়াৰ বিপৰীতে বা আনহাতে আগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিষিদ্ধ নহয়। 4 নম্বৰ লিখিম, নিগমন অনুমান কেৱল আকাৰগত সত্যতাৰ লগত জড়িত, আনহাতে আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰ সত্যতাৰ লগত জড়িত। 5 নম্বৰ লিখিম আমি যে নিগমন অনুমানত কি কৰা হয়, নিগমন অনুমানত সকলৰ পৰা কিছুমানলৈ গতি কৰা হয়, আগমন অনুমানত কিছুমানৰ পৰা সকলোলৈ গতি কৰা হয়। তো তাৰপিছত আমি আৰু লিখিম যে 6 নম্বৰ লিখিব পাৰোঁ যে নিগমন অনুমানত সদায় কি কৰা হয়, অধমুখী বা নিম্নমুখী গতি পৰ্যবেক্ষণ কৰা হয় বা লক্ষ্য কৰা হয়। আনহাতে আগমন অনুমানত কি কৰা হয় যে ঊৰ্ধ্বমুখী গতি পৰ্যবেক্ষণ কৰা হয় বা লক্ষ্য কৰা হয়। তো তাৰপিছত 7 নম্বৰত আমি লিখিব পাৰোঁ যে নিগমন অনুমানৰ সিদ্ধান্ত সদায় নিশ্চিত স্বভাৱৰ হয়, আনহাতে আগমন অনুমানৰ সিদ্ধান্ত কেৱল সম্ভাৱনামূলক হয়। তো এই যে আমি 7টামান পাৰ্থক্যৰ কথা আমি লিখিলোঁ, প্ৰভেদৰ কথা আমি পঢ়িলোঁ বা জানিলোঁ, গতিকে ইয়াৰ মাজৰ পৰা কিন্তু তোমালোকৰ কাৰণে কি হ'ব পাৰে, 1 নম্বৰৰ কাৰণে চুটি প্ৰশ্ন আহিব পাৰে। যেনেকৈ উদাহৰণৰূপে প্ৰশ্ন হ'ব পাৰে যে নিগমন অনুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক নে? উত্তৰটো কি হ'ব, সম্ভাৱনামূলক নহয়, নিশ্চিত। তাৰপিছত প্ৰশ্ন হ'ব পাৰে যে আগমন অনুমানৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ নে? উত্তৰটো কি হ'ব, সম্ভাৱনামূলক। তো তাৰপিছত দিব পাৰে প্ৰশ্ন যে নিগমন অনুমান কেৱল আকাৰগত সত্যতাৰ লগত জড়িত, কথাৰ সত্য নে? নিগমন অনুমান কেৱল আকাৰগত সত্যতাৰ লগত জড়িত, হয়, কথাৰ সত্য। তো তাৰপিছত প্ৰশ্ন হ'ব পাৰে যে নিগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰ সত্যতাৰ লগত জড়িত। নহয়, নিগমন অনুমান আকাৰগত বস্তুগত উভয় প্ৰকাৰ সত্যতাৰ লগত জড়িত নহয়। এইটো আমি জানো যে কেৱল আমাৰ আগমন অনুমানহে আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰ সত্যতাৰ লগত জড়িত। তো তাৰপিছত তোমাৰ প্ৰশ্ন হ'ব পাৰে যে নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিষিদ্ধ হয়নে? উত্তৰটো কি হ'ব, নিষিদ্ধ হয়। ইয়াৰ আৰু এটা প্ৰশ্ন হ'ব পাৰে যে আগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিষিদ্ধ হয়নে? উত্তৰটো কি হ'ব, নহয়। তো তাৰপিছত আৰু প্ৰশ্ন হ'ব যে নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে, কথাৰ সত্য নে মিছা, সঁচা নে মিছা? তো উত্তৰটো কি হ'ব, কথাৰ সঁচা। তো তাৰপিছত প্ৰশ্ন হ'ব পাৰে যে আগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যৰ সমান ব্যাপক হ'ব পাৰে। উত্তৰটো কি হ'ব, সঁচা, হয়। তো তাৰপিছত আৰু প্ৰশ্ন হ'ব পাৰে যে তোমাৰ নিগমন অনুমানত কি কৰা হয় যে সকলৰ পৰা কিছুমানলৈ গতি কৰা হয়, কথাষাৰ সঁচা নে? হয়, কথাষাৰ সঁচা। আৰু প্ৰশ্ন হ'ব যে আগমন অনুমানত কিছুমানৰ পৰা সকলোলৈ গতি কৰা হয়, অৰ্থাৎ ঊৰ্ধ্বমুখী গতি লক্ষ্য কৰা হয়, কথাষাৰ সঁচা নে? উত্তৰটো কি হ'ব, হয়, কথাষাৰ সঁচা। তো এনেকৈয়ে আমি বোৰ্ড প্ৰশ্নখিনি যেতিয়া আলোচনা কৰিম, তো তাৰ মাজৰ পৰা কিন্তু আমি সৰু সুৰা প্ৰশ্ন, সম্ভাৱ্য প্ৰশ্ন কি হ'ব পাৰে সেইখিনিও কিন্তু আমি বিতংভাৱে আলোচনা কৰিব লাগিব। গতিকে মই আশা কৰিম যে আজিৰ ক্লাছটো তোমালোকৰ কাৰণে অতিকৈ দৰকাৰী আছিল, গুৰুত্বপূৰ্ণ আছিল। যদিহে তোমালোকৰ আজিৰ ক্লাছটো ভাল লাগিছে তেতিয়াহ'লে সেই কথা তোমালোকে কমেণ্টৰ যোগেদি জনাবা বুলি